CPR পিছত আন এক বিৰোধী দলৰ প্ৰাৰ্থী ঘোষণা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে APHLCৰ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা APHLCৰ বোকাজানত APHLCৰ প্ৰাৰ্থী স্যামছন তেৰণ ডিফুত জন ইংতি কাঠাৰ আমৰি সমষ্টিত বিক্ৰম হানছে আমি এলায়েন্স কৰিবলৈহে ইয়াত ঠিক কৰিছো এলায়েন্স হ'ব আমাৰ কিন্তু আমি APHLCয়ে কমেই তিনিটা কনষ্টিটুৱেন্সি আমাক কণ্টেষ্ট কৰিবলৈ দিব লাগে বুলি আমি ডিমাণ্ড কৰিছো তিনিটা কনষ্টিটুৱেন্সি কাৰণ আমাৰ টোটেল 6টা আছে 6টাটো কংগ্ৰেছে লৈ লওক এইটো 6টা নহয় তিনিটাটো কংগ্ৰেছে লৈ লওক আৰু আমি তিনিটা লৈ লওঁ চৰ্চা চলি আছে আপুনি ডিফুএলৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিব বুলি এইটো ডিফুৰ পৰা মই কৰিম আৰু কৈ দিম আৰু এটা সঁচা কথা যে ডিফুৰ পৰা মই কৰিম আমৰিৰ পৰা বিক্ৰম হানছে হ'ব আৰু বোকাজানৰ পৰা স্যামছন তেৰণ হ'ব